অহা 15 ছেপ্টেম্বৰত হ'বলগীয়া এডিআৰই গ্ৰেড 3 হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পৰীক্ষাত মুঠ 11,23,000 কেণ্ডিডেটে পৰীক্ষা দিব। ইয়াৰ কাৰণে গোটেই অসম জুৰি যি এক্সাম চেণ্টাৰ দিয়া হৈছে, চ' এক্সাম চেণ্টাৰৰ লিষ্টখন মই আপোনালোকক দেখাইছোঁ। ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ এক্সাম চেণ্টাৰৰ লিষ্ট আছে। তো লিষ্টখনত মই ক'ম যে কোন ডিষ্ট্ৰিক্টত কিমানটা এক্সাম চেণ্টাৰ আছে, আপোনালোকে জানিব পাৰিব ইনফৰমেশ্যনখিনি। ঠিক আছে, ইয়াতে চবতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবাৰো যে চেণ্টাৰ এলটমেণ্ট কৰা হৈছে, এইবাৰৰ চেণ্টাৰ এলটমেণ্টৰ ক্ষেত্ৰত আপোনাৰ মেল আৰু ফিমেল ভগাই দিয়া হৈছে। ডেট মিনছ যিখন চেণ্টাৰত আপোনাৰ মেল কেণ্ডিডেট থাকিব সেইখন চেণ্টাৰত কিন্তু ফিমেল কেণ্ডিডেটে ফিমেল কেণ্ডিডেট এলাউ কৰা হোৱা নাই, আৰু ফিমেল কেণ্ডিডেট থকা চেণ্টাৰত মেল কেণ্ডিডেট এলাউ কৰা হোৱা নাই। তাৰমানে ইয়াতে দেখিব পাৰিছে বাক্সা জিলাৰ কথা যদি মই কওঁ, ব্ৰহ্মা কলেজত আপোনাৰ মেল লিষ্টত খালী হৈ আছে, ফিমেলত 1198টা। এনেকৈ আপোনালোকে বেলেগবিলাকো চাব পাৰে। চাওক আপোনালোকে যদি বাক্সা জিলা দেখাওক, প্ৰগতি হায়াৰ ছেকেণ্ডেৰী স্কুল 502টা মেল, ফিমেল নাই। ঠিক আছে, তাৰপিছত মই দেখাই আছোঁ আৰু কোনখন জিলাত কিমানটা আপোনাৰ চেণ্টাৰ আছে। ঠিক আছে, তাৰে আগতে মই এটা ইনফৰমেশ্যন দিব বিচাৰিম যে 15 তাৰিখৰ পৰীক্ষাৰ কাৰণে আপোনালোকে মক টেষ্টত যদি প্ৰস্তুতি চলাই আছে, তেনেহ'লে আমি এটা মক টেষ্ট লঞ্চ কৰিছোঁ। ইয়াৰ আগতে মেথছৰ যোৱাকালি এটা ফ্ৰী মক টেষ্ট দিয়া হৈছিলে, সেইটো যিসকলে এটেম্প কৰা নাই তেওঁলোকে টেলিগ্ৰাম চেনেলৰ পৰা সেইটো PDF চাব পাৰিব যে কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা লোৱা হৈছিলে। অসমীয়া ইংলিছ মিডিয়াম দুইটাতে লৈছিলোঁ মই। ঠিক আছে, এই পেটাৰ্ণটো চাই আপোনালোকে উপলব্ধি কৰিব পাৰিছে নিশ্চয় যে কি ধৰণৰ কুৱেশ্যন পেপাৰ মই এৰেঞ্জ কৰিছোঁ এডিআৰই নিউ পেটাৰ্ণ মক টেষ্টত। তো এডিআৰই নিউ পেটাৰ্ণ মক টেষ্টত এইটো হ'ব ফুল লেন্থ মক টেষ্ট। ইয়াতে চাই আছোঁ গোটেইকেইটা ছাবজেক্টে থাকিব, মেথ, ৰিজনিং, GK, ইংলিছ, ছ'চিয়েল ষ্টাডিজ। ঠিক আছে, তো এডিআৰই এই নিউ পেটাৰ্ণ মক টেষ্টত আপোনালোকে মুঠ 3টা মক টেষ্ট পাব। 3টা মক টেষ্টৰ প্ৰাইচ মই খুবেই নিম্নতম ৰাখিছোঁ 39 ৰুপিজ। ঠিক আছে, য'ত হায়াৰ ছেকেণ্ডেৰী লেভেলৰ নিউ পেটাৰ্ণ যিটো চিলেবাছ আছে সেই চিলেবাছ মতে কুৱেশ্যন পেপাৰ এৰেঞ্জ কৰা হৈ আছে। গ্ৰেজুৱেট লেভেলৰ যিটো কুৱেশ্যন পেপাৰ 100টা কুৱেশ্যন থাকিব, 150টা, সেই পেটাৰ্ণতে আপোনাৰ কুৱেশ্যন পেপাৰ এৰেঞ্জ কৰা হৈছে। বহুত এছামিছ আৰু ইংলিছ মিডিয়ামতে। এইটো এটা বহুতৰ ক্ষেত্ৰত অসুবিধা হয় ইংলিছ মিডিয়ামৰ মক টেষ্ট দিয়াত, তো মই অসমীয়া মিডিয়ামৰ কাৰণেও স্পেচিয়েলি কৰা হৈছে। অসমীয়া ইংলিছ বহুত ছেইম কুৱেশ্যন পেপাৰ, এনেকুৱা নহয় যে অসমীয়াৰ কাৰণে বেলেগ কুৱেশ্যন, ইংলিছৰ কাৰণে বেলেগ, সেইটো নহয়, ছেইম কুৱেশ্যন পেপাৰ বহুত ইংলিছ এণ্ড আছামিছ মিডিয়াম। SLRC পেটাৰ্ণতে হ'ব, OMR বেছড হ'ব বেচিকেলি। আৰু OMR বেছটো এনেকুৱা নহয় যে PDF দি দিলোঁ কাম খতম মোৰ, সেইটো নহয়। এক্সাম আৰম্ভ কৰিম মই, আপোনালোকৰ লগত অনলাইনত থাকিম, কম এক্সাম ষ্টাৰ্ট হ'ল, এক্সাম যেতিয়া শেষ হ'ব মই কম এক্সাম শেষ হ'ল। তাৰপিছত লিংক প্ৰভাইড কৰা হ'ব, মাৰ্কবোৰ চেক কৰা হ'ব, আপোনালোকে মাৰ্কবোৰ মোৰ লিংকত পঠাই দিব লাগিব। তাৰপিছতে মই ৰেংক প্ৰভাইড কৰিম, প্ৰতিজন প্ৰাৰ্থীকে ৰেংক দিয়া হ'ব। ঠিক আছে, যোৱাকালি পৰীক্ষাটোৰ ৰেংকটো আপোনালোকক মই দি দিম ইয়াৰ পিছৰ ভিডিঅ'টোত। ঠিক আছে, চ' প্ৰতিজন কেণ্ডিডেটে ৰেংক পাব যে কিমান ৰেংক পালে আপোনালোকে। তো যিমান কেণ্ডিডেটে মক টেষ্টটো দিব সিমানে বেছি উপকাৰ হ'ব, আৰু নিজৰ ৰেংকটো জানিব পাৰিব যে কিমান ৰেংক মোৰ হৈ আছে বা কোনটো ছেকশ্যনত মোৰ অলপ ডেভেলপ কৰিব লাগিব। ঠিক আছে, চ' কেনেকৈ আপোনালোকে এই মক টেষ্টটো ল'ব পাৰিব, ইয়াৰ কাৰণে হোৱাটছআপ নাম্বাৰ এটা মই মুকলি কৰি দিছোঁ, 8638692405। এই নাম্বাৰটো হোৱাটছআপ কৰিব, তাৰপিছত আপোনালোকক মই পাৰচেছ কৰাৰ হেৰিটো পঠাই দিম। ঠিক আছে, তো বুজি পালে নাম্বাৰটো, আকৌ ৰিপিট কৰি দিছোঁ 8638692405। তো এইখিনিয়ে মক টেষ্টটো আৰু শ্বেয়াৰ কৰি দিয়ক সকলোকে, যাতে চবেই এই মক টেষ্টত এটেম্প কৰিব পাৰে। তো নেক্সট হৈছে আপোনালোকৰ যিটো কৈ আছিলোঁ মেইন কথা যে কিমানটা চেণ্টাৰ আছে। মই যদি কামৰূপ মেট্ৰ'ৰ কথা কওঁ যে কামৰূপ মেট্ৰ'ত কিমানটা চেণ্টাৰ আছে, কামৰূপ মেট্ৰ'ত আপোনালোকে চালে আচৰিত হৈ যাব, মুঠ 329টা চেণ্টাৰ আছে। ঠিক আছে, এইবাৰৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাৰ কথা কৈছোঁ। হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাত কামৰূপ জিলাত মুঠ কামৰূপ মেট্ৰ'ত 329টা, গুৱাহাটীত 329টা চেণ্টাৰ। তো 329টা চেণ্টাৰ 15 ছেপ্টেম্বৰত গুৱাহাটীত কেনেকুৱা জাম লাগিব ভাবিব নোৱাৰিব আপোনালোকে 1 ঘণ্টা আগত পৰীক্ষা হলত পাব দিছে, পাৰিলে 1.5 ঘণ্টা আগতে এক্সাম চেণ্টাৰত পাবগৈ। কাৰণ যদি জামত ফচি যায়, এনেকুৱা জেগাত চেণ্টাৰ পৰিছে নহয়, জামত ফচি গ'লে কিন্তু ডাঙৰ কথা হৈ যাব, এক্সামৰ পৰা মিছ হৈ যাব আপোনালোকে। ঠিক আছে, চ' এই যে কামৰূপ মেট্ৰ' দেখাইছোঁ, দেখিছেনে? কামৰূপ মেট্ৰ' ব্ৰহ্মপুত্ৰ কলেজ, নেশ্যনেল কলেজ, ব্ৰহ্মপুত্ৰ কলেজত অকল চাওক মেল কেণ্ডিডেট, ফিমেল নাই। ঠিক আছে, তাৰপিছত নেশ্যনেল একাডেমি অনলি মেল, 202জন কেণ্ডিডেটে পৰীক্ষা দিব। ঠিক আছে, কোনটো চেণ্টাৰত কিমানজন পৰীক্ষা দিব ইয়াত মেনশ্যন কৰিছে। ডন বস্কো জুনিয়ৰ কলেজৰ কাৰোবাৰ আছে নেকি কমেণ্ট কৰিবা। 24জন মেল আৰু 1030জন ফিমেল। ডন বস্কোত মেল ফিমেল দুইটাই দিছে, কাৰণ মেল ফিমেলটো ডেফিনেটলি ইকুৱেল নহ'ব, কিছুমান জেগাত অলপ এৰেঞ্জ কৰিব লাগিব। তো মেইনলি তেওঁলোকে 90% মই দেখিছোঁ মেল ফিমেল ছেপাৰেট কৰিছে। এইটো এটা ভাল পদক্ষেপ, কাৰণ বহুত ভিৰ হয় এক্সাম চেণ্টাৰত দেখা যায়, ছোৱালীৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হয়।
ঠিক আছে বহুত ভিৰ হয় এইটো ক্ষেত্ৰত খুব ভাল এটা পদক্ষেপ লৈছে তো ডেফিনেটলি এইটোৰ কাৰণে শলাগ জনাবই লাগিব তো কাৰ্বি আলমত চাওক এনেকৈ 298টা মেল কেণ্ডিডেট ঠিক আছে ফিমেলৰ তাত ফিমেলেই পাব অকল ফিমেল চেণ্টাৰত ঠিক আছে এনেকৈ যদি আপোনালোকে কামৰূপ ৰুৰাল চায় কাৰণ কামৰূপ ৰুৰালত 155টা আপোনাৰ চেণ্টাৰ আছে ইয়াতে চাওক আপোনালোকে নাৰায়ণপুৰ মহাদেৱ ইউনিভাৰ্চিটি 766টা অকল ফিমেল কেণ্ডিডেট ইয়াতে মেল কেণ্ডিডেট নাই ঠিক আছে ঘিলামাৰা হায়াৰ ছেকেণ্ডাৰী 502জন অকল ফিমেল কেণ্ডিডেট তো এনেকৈ মানে চেণ্টাৰবোৰ বাছনি কৰা হৈছে তো বহুত চেণ্টাৰ আছে কিছুমান চেণ্টাৰত চাইছোঁ মাত্ৰ 94জন কেণ্ডিডেটো পৰীক্ষা দিব ঠিক আছে সৰু চেণ্টাৰো কিছুমান আছে 94জন কেণ্ডিডেটত পৰীক্ষা দিয়া আৰু ডাঙৰ চেণ্টাৰো কিছুমান আছে তো ঠিক তেনেকৈ এক্সাম চেণ্টাৰবোৰ বাছনি কৰা হৈছে মুঠতে প্ৰিপেৰেশ্যন কৰক আৰু কমন কুৱেশ্যন মই কিছু দিম আপোনালোকক